ওই দোস্তি হঠাৎ বৰিং হৈ আছো চাহ তাহ খোৱা অলপ। এই দোস্তি মোর তাত পয়সা নাই বাংলায় পাপুক কই সেই দোস্তি হাত মোর তাত একটা দানা করেও নাই তো চক্কর পর খোয়ামে কারো যাতে পয়সা নাই তাই নহলে তো বহি পেলে কি যা লঘু ঘৰতে যাও বল। বহুত দিন হলে ভাইহত বাল কাকো ঠকাব পৰা নাই। এতিয়া গাঁৱৰ মানুহ ঠকাব নৰি না, চবেই গম পাইছে আমি বাউদা বুলি। গাঁৱত কোনোবা নতুন ফুলাবালা ল'ৰা আহিলেহে ঠকাব পালো হয়। এই মাকসুদলা একটু কোনি আহি আছে অচিনাকি দেখোনে। ওই পাপু ওই বগলাইটো দেখোন আমাৰ গাঁৱৰ নহয়, বেলেগ গাঁৱৰ পৰা আহি আছে যেন পাই আছো মই। চিন্তা নকৰবি ৰ, আজি পাইছো এটা ৰ, তাক মাতচোন, মাত কিবাকে মাত। ও ভাইটি ভাইটি শুনাচোন এবাৰ আহা। দাদা কোৱা, মোক কেলে মাতিলা? ভাইটি বহাচোন বহা, তোমাক দেখোন আগে পাছে দেখা নাই। আমাৰ গাঁৱত নতুন আহিছো নেকি? নতুন নহয়, মই মাজে মাজে আহি থাকো, মামাৰ ঘৰ এখন গাঁৱতে মোৰ। এইগিলা এখন বাদ দিয়া ভাইটি, আমাৰ গাঁৱত যদি নতুন কোনোবা আহে তেওঁৰ লগত মই এটা গেম খেলো আমি। কি গেম ভাইহঁত কোৱাচোন অলপ শুনো। গেমটো হ'ল তাৰমানে কি, আমি তিনিও এটা এটা গল্প ক'ম, যদি তুমি বিশ্বাস নকৰা তোমাৰ লগত যিমান আছে চব দি থৈ যাব লাগিব, টকা পইচা মোবাইল ফোন চব। সেই মই যাওঁ ভাই, মই এতিয়া গেম চেম খেলিব নোৱাৰো ভাই। সেই ঠকৰা মই আমাৰ লগত গেম খেলিব লাগিব, নহ'লে লগত যি আছে এতিয়াই ৰাখি দিম। এখন গাঁৱৰ দাদা হয় মই। চুপচাপ বহ বুলি কৈছো, নহ'লে কাণৰ তলত দিম ঠকৰা মইনা বহ। দে দোস্তিহঁত বহি আছো দে। দে বগলা, তোৰ পৰা আৰম্ভ কৰ গল্পটো। দোস্তিহঁত মই যে গুৱাহাটীত যে আৰ্মি ট্ৰেইনিং দিব গৈছিলো, তাতে হাই জাম্পৰ ট্ৰেইনিং আছিল ফাৰ্ষ্টৰ দিনা। হাই জাম্প মাৰবা দিছিল মোক, মই দাউৰি আহি পেলাই ইমান জোৰে এটা জাপ দিছো, ডাইৰেক্ট দিল্লীত যাই পৰিছো। এতিয়া চবেই বিশ্বাস কৰছা না? বিশ্বাস কৰছো। এইটো বিশ্বাস নকৰাৰ কথা নেকি ভাই? এইটো বিশ্বাস কৰাৰ এই কথা নাই, এইটো কিবা অসম্ভৱ কাম নেকি? তহঁতে মোক পাগল বুলি ভাবছা নেকি? গুৱাহাটীৰ পৰা এক জাপ মাৰি হ'লে দিল্লী পাই নেকি কোনোবা দিন? এতিয়া মোৰতো শুন, মোৰ গাৰ্লফ্ৰেণ্ড জীৱনজলী আছে, তেওঁক কৈছো যে মোক এটা চুমা দিয়া। তেওঁ কৈছে কি চুমা দিম, তুমি আগতে মোৰ কাৰণে চন্দ্ৰৰ এক টুকুৰা আনি দিয়া। মই লগে লগে এটা শিলগুটি উঠালো আৰু চন্দ্ৰত মাৰিলো, চন্দ্ৰৰ টুকুৰা হৈ পৰিল, পাছত তাক দিলো, পাছত চুমা খালো। কি এতিয়া চবে বিশ্বাস কৰছা না? কিয়ে ভাই তই বিশ্বাস কৰছা না? সেই তহঁতে কি মোক বুৰ্বক বুলি ভাবছা নেকি? নাচাৰি যাওঁতে 3 দিন সময় লাগে আৰু তই এটা শিলগুটি মাৰি পেলাই চন্দ্ৰ টুকুৰা টুকুৰা কৰি দিছা তই। তাৰমানে তই বিশ্বাস কৰা নাই? এতিয়া মোৰতো শুন ৰ। মই 1 বছৰমান আগত নদীত মাছ মাৰবা গৈছিলো, মাছ এটাও পোৱা নাই। ইমান খং উঠি পাছত দেখা পালো যে নদীৰ মাজত এটা ডাঙৰ মাছ আছে। পাছত মই জাপেই দিলো, যাই কিনে ইমান ডাঙৰ মাছটোতো আনবা নোৱাৰিম। পাছত কি কৰলো, মাছৰ কটি দি ভিতৰত সোমাই কিনে একদিন কি কৰলো কলজাটো খালো, আৰু একদিন কি কৰলো গুৰ্জাটো খালো। এনেকে কৰি কৰি 1 সপ্তাহমান খোৱাৰ পিছত মাছটো যেতিয়া অলপ সৰু হ'ল, পাছত লৈ কিনে ঘৰত আহিলো। এতিয়া চবেই বিশ্বাস কৰছা না? বিশ্বাস কিয় নকৰিম? বিশ্বাস কৰাৰে কথা এইটো। এইটোতো বিশ্বাস কৰাৰ কথা না। পাছত দেখোন তই মোক কাহিনীটো কৈছিলি, কি হ'ল? কি ভাই তই বিশ্বাস কৰছা না? সেই মাক চুগলাই এনেকুৱা কেতিয়াবা সম্ভৱ হৈছে না? মাক চুগলাই পানীৰ তলতে ইমান দিন জিন্দা আছে কেনেকৈ পাল? বুৰ্বক বনাব আহিছা নেকি? তাৰমানে তোৰ বিশ্বাস হোৱা নাই? ভোলা বগলা, তাৰ লগত যিমান টকা পইচা মোবাইল ঘড়ী চৰি যি বাল আছে চব লৈ ল বাল। এই মাক চুগলাইতে যি ডাঙৰ ডাঙৰ বোম মাৰি আছে, এতিয়া কি কৰা যায় বাল? ময়ো কিবা এটা কৰো, নহ'লে বাল যি আছে চব যাব বাল। এতিয়া দোস্তিহঁত শুন, মোৰ ঘৰত এটা ডাঙৰ বাগিচা আছে। বাগিচাখনত 3টা চাকাৰ ৰাখছো, সদায় পানী মাৰি থাকে, বাগিচাটো চোৱা চিতা কৰি থাকে। সেই বাগিচাৰ চাকৰ 3টা হ'ল, তহঁতে 3টা। এতিয়া দোস্তিহঁত তহঁতে বিশ্বাস কৰছা না চবেই? সেই ভাল, তাক বুৰ্বক বনাব যায় নিজেই বুৰ্বক হৈ গ'লে ভাল। এতিয়া যদি বিশ্বাস কৰা নাই ভাল, আমি দেখোন আৰু উল্টে টকা পইচা দিব লাগব চেক। যদি বিশ্বাস কৰছো তেনেহ'লে তাৰ ঘৰৰ চাকাৰ হ'ব লাগব ভাল। কি কৰা যায় ভাল? ঠকৰা মইনাকেইটা মোক বুৰ্বক বনাব আহিছে। ৰঙিয়া ল'ৰা যে কিমান টেঙৰ, মাছৰ তেল দি মাছ ভাজি খাই গমেই নাপায়।